সৰ্বভাৰতীয় নীট পৰীক্ষাত উজলিল জোনাইৰ পুষ্পান কাৰ্ডং জোনাইৰ কাংকানগাঁৱৰ নিবাসী লখেশ্বৰ কাৰ্ডং আৰু অনুৰাধা কাৰ্ডঙৰ সুযোগ্য কন্যা সন্তান তথা অতি মেধাসম্পন্ন ছাত্ৰী পুষ্পান কাৰ্ডঙে সদ্যঘোষিত সৰ্বভাৰতীয় নীট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে সমগ্ৰ জোনাই অঞ্চললৈ জোনাইৰ ফ্ৰেঞ্চলেণ্ড হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত 93% নম্বৰ পাই উত্তীৰ্ণ হৈ হুজাইৰ আজমল ফাউণ্ডেশ্যনত অধ্যয়ন কৰি সৰ্বভাৰতীয় পৰ্যায়ৰ নীট পৰীক্ষাত অৱতীৰ্ণ হৈ পুষ্পান কাৰ্ডঙে 630 নম্বৰ পাই অৰ্জন কৰিছে এই কৃতিত্ব উল্লেখ্য যে সৰুৰে পৰাই অতি মেধাসম্পন্ন ছাত্ৰী পুষ্পান কাৰ্ডঙে চিকিৎসা বিভাগত অধ্যয়ন কৰি এজন সুচিকিৎসক হৈ সমাজসেৱা কৰাৰ আশা পুহি ৰাখিছিল মনত আৰ্থিকভাৱে দুৰ্বল পুষ্পান কাৰ্ডঙৰ পিতৃ মাতৃয়ে আৰ্থিক অনাটনৰ মাজতো পুষ্পান কাৰ্ডঙৰ অধ্যয়নৰ ক্ষেত্ৰত কোনোদিনে অভাৱ অনুভৱ কৰিব নিদিয়াৰ ফলস্বৰূপে আজি সৰ্বভাৰতীয় নীট পৰীক্ষাত 630 নম্বৰ পাই উজলি জোনাইলৈ গৌৰৱ কঢ়িয়াই অনাত পৰিয়ালৰ লগতে কাংকানগাঁৱৰ সকলো ৰাইজে আনন্দত আত্মহাৰা হৈ পুষ্পান কাৰ্ডঙৰ বাসগৃহত ৰাইজৰ সোধ ইফালে দেওবাৰে কাংকানগাঁৱৰ ৰাইজৰ উদ্যোগত কৃতি ছাত্ৰী পুষ্পান কাৰ্ডঙক আনুষ্ঠানিকভাৱে জনোৱা হয় সম্বৰ্ধনা প্ৰথমে কাংকানগাঁৱৰ ৰাইজে পুষ্পান কাৰ্ডঙক এই সফলতাৰ আনন্দত কেক কাটিব দি সন্মান জচাৰ লগতে কাংকানগাঁৱৰ হৈ এখন সফুৰা আৰু মিচিং এৰককেৰে সম্বৰ্ধনা জনোৱাৰ সমান্তৰালকৈ বিভিন্নজনে পুষ্পান কাৰ্ডঙক মিচিং এৰকক ফুলাম গামোচা আদিৰে সম্বৰ্ধনা জনায় ইফালে মিচিং জাতীয় সংগঠনৰ তৰফৰ পৰাও মিচিং এৰককেৰে পুষ্পান কাৰ্ডঙক জনায় সম্বৰ্ধনা ইফালে আজমল ফাউণ্ডেশ্যনত অধ্যয়ন কৰা মেধাৱী ছাত্ৰীগৰাকীয়ে এই সফলতাৰ বাবে নিজৰ শিক্ষাগুৰু আৰু মাক দেউতাকক জনাই অলেখ কৃতজ্ঞতা নিষ্ঠা আৰু কঠোৰ অধ্যয়নৰ ফলত যে সফলতা লাভ কৰিব পাৰি তাকে প্ৰমাণ কৰি দেখুৱালে জোনাইৰ পুষ্পা কাৰ্ডঙে পুষ্পা কাৰ্ডঙৰ এই সফলতাত অতি আনন্দিত কাংকান গাঁওবাসী
মোৰ নাম পুষ্পান কাৰ্ডং মই আজমল সুপাৰ 40 পঢ়িছিলোঁ মই নিজৰ ক্লাছ 11 আৰু 12 আজমল সুপাৰ 40 কৰিছোঁ আৰু মই নীটত 630 স্ক'ৰ কৰিছোঁ তাৰ বাবে মই বহুত আনন্দিত আৰু সবৰ মানে থেংকফুল হয় কি মোক বহুত সাপোৰ্ট কৰিলে মোৰ টিচাৰ্ছ যেনেকা এএছ স্যাৰ এএম স্যাৰ আৰু বহুত টিচাৰ্ছে মোক বহুত হেল্প কৰিলে তাৰ কাৰণে মই বহুত ধন্যবাদ জনাইছোঁ মোৰ পাপাৰ নাম নকেশ্বৰ কাৰ্ডং আৰু মোৰ মাৰ নাম অনুৰাধা কাৰ্ডং মোৰ পেৰেণ্টছে মোক লাইক ফাইনেন্সিয়েলি বহুত সাপোৰ্ট কৰিছিলে আৰু ইমোশনেলি যেতিয়া মই আনষ্টেবল হৈছিলোঁ তেতিয়া মোক বহুত সাপোৰ্ট কৰিলে কাৰণ দুবছৰ জাৰ্নিটো বহুত ট্ৰাবলছাম থাকে আৰু মানে এতিয়া ঠিকি থাকিবলৈ বহুত অসুবিধা হয় এনে কাৰণে মানে মোৰ পেৰেণ্টছে মোক বহুত সাপোৰ্ট কৰিলে মোৰ টিচাৰ্ছ মোৰ ফ্ৰেণ্ডছ সবে মোক বহুত বেছি হেল্প কৰিলে তাৰ বাবে ধন্যবাদ জনাইছোঁ মই আজমল ফাউণ্ডেশ্যনৰ পৰিয়ালবৰ্গক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ছোৱালীজনীক যে শিক্ষাদান দিলে অশেষ কষ্টৰে 2 বছৰ ধৰি ইহঁতে চোৱা চিতা কৰিলে তাৰ কাৰণে ইহঁতক ধন্যবাদ জ্ঞাপন কৰিলোঁ ইয়াত থকা মোৰ পৰিয়ালবৰ্গ ও মোৰ ওচৰ চুবুৰীয়া গোটেইখিনি অৰিহণা আছে মোৰ ছোৱালীজনীৰ মানে পঢ়া শুনা ক্ষেত্ৰত আৰু ময়ো যথেষ্ট চেষ্টা কৰোঁ নকৰা নহয় তাৰ পঢ়া শুনাৰ ক্ষেত্ৰত মানে হেল্প কেনেকৈ কৰিব লাগে সেইটো হেল্পটো মই এজন পেৰেণ্টছ হিচাপে মই কৰিছিলোঁ মোৰ ছোৱালীজনী এটা নীট এক্সামত কোৱালিফাই হোৱাৰ কাৰণে আজি মোৰ অতি আনন্দিত আৰু মোৰ পৰিয়ালবৰ্গও আনন্দিত আৰু মোৰ ওচৰ চুবুৰীয়া মোৰ গোটেই আমাৰ ওচৰ চুবুৰীয়া আৰু মানে গোটেইখিনি আৰু সুখী আৰু